এইখিনিতে চৰকাৰী ঘৰৰ ওপৰত আহি পৰিছে অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল লোকে এই ফ্ৰী চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে 2023 আৰু 24 চনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিছিলে। তো বন্ধুসকল আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ সেই লিষ্টত নামো আহিছিলে, কিন্তু বন্ধুসকল আপোনালোকৰ লিষ্টত নাম অহাৰ পাছতো আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকাটো লাভ নকৰিলে, অৰ্থাৎ আপোনালোকে নাপালে। তো বন্ধুসকল সেইসকল লোকে এতিয়া কেতিয়া আপোনালোকে চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব, কেতিয়া আপোনালোকৰ চৰকাৰে সেই টকাটো আপোনালোকৰ একাউণ্টত আপোনালোকক ভৰাই দিব, তো তাৰ ওপৰত আজি ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে বন্ধুসকল। ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, যিসকল লোকৰ 2023 আৰু 24 চনৰ ভিতৰত আপোনালোকে এই চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, তো আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনাৰ লিষ্টত নামো আহিছিলে। তো বন্ধুসকল আপোনালোকৰ লিষ্টত নাম অহাৰ পাছতো আপোনালোকে বৰ্তমান এতিয়ালৈকে আপোনালোকে সেই টকাটো লাভ কৰা নাই। তো সেইসকল লোকক তো চৰকাৰে এই যোনটো নেকি 2025 চনৰ আগত যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ নটিফিকেশ্যন আহিছে, যোনটো নেকি আপডেট আহিছে, তো সেইটো হিচাপত 2025 চনৰ আগত যিসকল লোকৰ 2023 আৰু 24 ভিতৰত সেই লিষ্টখনত আপোনাৰ নামটো আছিলে, তো সেইসকল লোকে এতিয়া চৰকাৰী ঘৰৰ টকাটো আপোনালোকে লাভ কৰিব। তো অৰ্থাৎ বন্ধুসকল আপোনালোকে এই বছৰৰ লাষ্টত আপোনালোকে এই টকাটো লাভ কৰিব, অৰ্থাৎ আপোনালোকে নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত আপোনালোকে এই চৰকাৰী ঘৰৰ টকাটো আপোনালোকে লাভ কৰিব। এতিয়া বন্ধুসকল আপোনালোকক মই জনাওঁ যে বৰ্তমান চৰকাৰী ফ্ৰী চৰকাৰী ঘৰৰ ওপৰত অনলাইন আৰু অফলাইন দুইটাৰ পৰা এপ্লাই আৰম্ভ হৈছে, অৰ্থাৎ চলি আছে। তো আপুনি যদি এপ্লাই কৰে তো আপোনালোকে সেই চৰকাৰী ঘৰটো কেতিয়া লাভ কৰিব, অৰ্থাৎ নতুনসকলে কেতিয়া লাভ কৰিব আৰু পুৰণা যিসকল বাকী আছে তো সেইসকলে কেতিয়া লাভ কৰিব। তো বন্ধুসকল পুৰণা যিসকল লোক আছে তো সেইসকল লোকক প্ৰথম আপোনালোকে চৰকাৰী ঘৰৰ টকাটো দিয়া হ'ব। তো তাৰ পাছতে বাকী এতিয়া যিসকলে আপোনালোকে এই চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে অনলাইন আপোনালোকে এপ্লাই কৰিছে, তো এইসকল লোকে আপোনালোকে 2025 চনৰ লাষ্টতে আপোনালোকে সেই চৰকাৰী ঘৰৰ টকাটো লাভ কৰিব। অৰ্থাৎ আপোনালোকে এই পাছৰ যোনখিনি 2023 আৰু 24 ভিতৰত যোনটো নেকি লিষ্ট আছিলে, তো যিসকল লোকে বৰ্তমানলৈকে নাপালে তো সেইসকলক দিয়াৰ পাছতে তো বৰ্তমান অনলাইন এপ্লাই চলি আছে যদিও যিসকল পাছৰ আপোনাৰ যিসকল বাকী আছে তো সেইসকল লোকক দিয়াৰ পাছতে নতুনসকলে আপোনালোকে 2025 চনৰ লাষ্টতে আপোনালোকে টকাটো লাভ কৰিব। তো প্ৰথম আপোনালোকে এই যিসকল লোক বাকী আছে তো সেইসকলে লাভ কৰাৰ পাছতে বাকীসকলে আপোনালোকে পাছত আপোনালোকে সেই চৰকাৰী ঘৰৰ টকাটো লাভ কৰিব। তো বন্ধুসকল এইটোৱে হৈছে চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, তো যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে তো চেনেলটো লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই মোবাইলত আপোনালোকৰ সেই ভিডিঅ'বোৰ শ্ব' কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।